हेलो फ्रेंड वेलकम बैक टू माय यूट्यूब चैनल ABM इडुकेयार जिके এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ আসাম টেট 2021 ইংলিছ পেডাগগীৰ কেইটামান খুবেই গুৰুত্বপূৰ্ণ MCQ আশা কৰোঁ আপোনালোকে এইটো ভিডিঅ' স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যিসকল বন্ধুৱে মোৰ এই চেনেলত নতুন অনুগ্ৰহ কৰি এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো MCQ লৈ আগবাঢ়ো যেহেতু আগৰ ভিডিঅ'সমূহত কোৱেশ্চন নম্বৰ 130 লৈকে আলোচনা কৰিছোঁ যিসকল বন্ধুৱে সেই ভিডিঅ'সমূহ চোৱা নাই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব আপোনালোকে তালৈ গৈ সেই ভিডিঅ'সমূহ চাব পাৰিব এইটো ভিডিঅ'ত আমি আলোচনা কৰিবলৈ লৈছোঁ কোৱেশ্চন নম্বৰ 131 ৰ পৰা হুইচ টেকনিক অফ ৰিডিং ইজ ইউজ টু লুক ফৰ স্পেচিফিক পিচ অফ ইনফৰমেশ্যন ৰিডিঙৰ তলত দিয়া কোনটো টেকনিকৰ জৰিয়তে স্পেচিফিক পিচ অফ ইনফৰমেশ্যন আমি কালেক্ট কৰোঁ অপশ্যনবিলাক আমি চাই লওঁ অপশ্যন এ লাইব্ৰেৰী ৰিডিং অপশ্যন বি স্কিমিং অপশ্যন সি স্কেনিং অপশ্যন ডি অৰেল ৰিডিং ৰাইট এনসাৰ ইজ অপশ্যন সি স্কেনিং স্কেনিঙত কি হয় আমি বিশেষকৈ এই স্কেনিং আৰু স্কিমিঙত খুব কুৱেশ্যন অহা দেখা পাওঁ পৰীক্ষাসমূহত স্কেনিং হয় আমি স্পেচিফিক পিচ অফ ইনফৰমেশ্যন আমি যেতিয়া কোনো এটা বস্তু বা কোনো এটা পেৰাগ্ৰাফ ৰিডিং কৰোঁ কোনো এটা কিতাপ ৰিডিং কৰোঁ তেতিয়া আমি স্পেচিফিক পিচ অফ ইনফৰমেশ্যনৰ কাৰণে স্কেনিং কৰোঁ আমি স্কেনিং কৰাৰ জৰিয়তে এটা স্পেচিফিক পিচ অফ ইনফৰমেশ্যন আমি কালেক্ট কৰোঁ আৰু স্কিমিংটো হ'ল এটা অভাৰঅল আইডিয়া কোনো এটা টপিক বা কোনো এটা কিতাপ যেতিয়া আমি স্কিমিং কৰোঁ সেই স্কিমিঙৰ জৰিয়তে আমি অভাৰঅল এটা আইডিয়া লওঁ আপোনালোকে এই দুটা মনত ৰাখিব দুটা পাৰ্থক্যটো স্কিমিং হ'ল অভাৰঅল আইডিয়া আৰু স্কেনিং হ'ল এ স্পেচিফিক পিচ অফ ইনফৰমেশ্যন নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 132 The semantic aspect of language is related to language যিটো semantic aspect হয় semantic মানে হ'ল মিনিং সংক্ৰান্ত মিনিং যেটো মিনিং সংক্ৰান্ত আবার এসপেক্ট হয় বা দৃষ্টিভংগী হয় হেতু তলত দিয়া কোনটো স্কিলৰ লগত জড়িত হয় অপশ্যনবিলাক চাই লওঁ অপশ্যন এ স্পিকিং স্কিল অপশ্যন বি ৰিডিং স্কিল অপশ্যন সি লিসেনিং স্কিল অপশ্যন ডি ৰাইটিং স্কিল শুদ্ধ এনসাৰটো যদি চাওঁ ৰাইট এনসাৰ ইজ অপশ্যন সি লিসেনিং স্কিল লিসেনিং স্কিলটোক সিমেন্টিক এসপেক্ট বুলিও কোৱা হয় আৰু বাকিবিলাক যদি আমি চাওঁ আমাৰ যেটো আপোনালোকে এটো পৰীক্ষাত আহিব পাৰে এইবিলাক রাইটিং যেটো স্কিল এটো হল আমার গ্রাফিক অ্যাসপেক্ট এটো হল আমার গ্রাফিক অ্যাসপেক্ট এটো আপোনালোকে মনত ৰাখিব আৰু যেটো ৰিডিং হয় ৰিডিংটো হল ফনেটিক কাম গ্রাফিক্স এটো মনত ৰাখিব ৰিডিংটো হল ফনেটিক কাম গ্রাফিক অ্যাসপেক্ট আৰু স্পিকিংটো হল ফনেটিক অ্যাসপেক্ট অকল ফনেটিক্স অ্যাসপেক্ট স্পিকিং হল ফনেটিক আপোনাৰ রিডিং হল ফনেটিক কাম গ্রাফিক্স আর রাইটিংটো হল গ্রাফিক্স আর যদি আমি লিসেনিংটো চাও হেতু হল আমার সিমেন্টিক অ্যাসপেক্ট নেক্সট কোশ্চেন লৈ আগবাঢ়িছোঁ কোশ্চেন নম্বৰ 133 হুইচ অফ দ্য ফলোইং ইজ নট এ কম্পোনেন্ট অফ রাইটিং স্কিল তলত উল্লেখ কৰা কোনটো রাইটিং স্কিলৰ কম্পোনেন্ট নহয় বা উপাদান নহয় আমি অপশ্যনবিলাক চাই লওঁ প্ৰথমতে অপশ্যন এ ইউজ কাৰেক্ট স্পেলিং অফ ওয়ার্ড Option B, use appropriate word in a sentence. Option C, recognize the meaning of various graphic signals. Option D, organize thought and ideas into logical sequence. Right answer is option C. আমি যদি বাকি অপশনবিলাক চাওঁ ইউজ কারেক্ট স্পেলিং অফ ওয়ার্ড আমি যেটো রাইটিং স্কিল হয় সেই রাইটিং স্কিলত আমাৰ কারেক্ট স্পেলিংটো লাগিবই ওয়ার্ডৰ এটো এটা কম্পোনেন্ট হয় অপশ্যন বি ইউজ এপ্ৰপ্ৰিয়েট ৱাৰ্ড ইন এ সেন্টেন্স এটা সেন্টেন্সত এপ্ৰপ্ৰিয়েট ৱাৰ্ড আমি ইউজ কৰিব লাগিব হেতু এটা কম্পোনেন্ট হয় আৰু অপশ্যন ডি যদি চাওঁ অৰ্গেনাইজ থট এণ্ড আইডিয়া ইন এ লজিক্যাল সিকুৱেন্স আমাৰ যেটো আইডিয়া আছে যেটো থট আছে হেতু আমি এটা লজিক্যাল সিকুৱেন্সত আমি ৰাইটিং স্কিলত এটো আমি ব্যৱহাৰ কৰিব লাগে হেতু সেই কাৰণে কি হয় ৰাইটিং স্কিলৰ অৰ্গেনাইজ থট এণ্ড আইডিয়াও কি হয় এটা কম্পোনেন্ট হয় তো রিকগনাইজ দ্য মিনিং অফ ভেরিয়াস গ্রাফিক সিগনেল যিবিলাক গ্রাফিক সিগনেল থাকে কিতাবত সেই গ্রাফিক সিগনেলৰ কিতাবত বিভিন্ন ধৰণৰ আমি গ্রাফিক সিগনেলবোৰ দেখিবলৈ পাওঁ সেই গ্রাফিক সিগনেলৰ যিবিলাক মিনিং আছে সেই মিনিংবিলাক ফাইণ্ড আউট কৰাটো আমাৰ ৰাইটিং স্কিলত নপৰে নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছোঁ কোৱেশ্চন নম্বৰ 134 এ গুড পেৰাগ্ৰাফ ৰাইটিং ইন ইংলিছ ইনভলভ এটা ভাল পেৰাগ্ৰাফ ৰাইটিং ইংলিছৰ ক্ষেত্ৰত আমি তলৰ কোনটো আমাৰ খুবেই প্ৰয়োজনীয় হ'ব অপশ্যন এ
legible handwriting, option B, correct punctuation mark, option C, idea presentation and coherence, option D, plural language. আমি যদি শুদ্ধ আনসারটো চাওঁ, রাইট আনসার ইজ অপশন সি, আইডিয়া প্ৰেজেণ্টেশ্যন এণ্ড কোহেৰেঞ্চ। এইটো কি হ'ব, যেতিয়া ছাপ'জ আমি ধৰি ল'লোঁ কোনো এজন ব্যক্তিক আমি এটা টপিকৰ ওপৰত, ছাপ'জ ধৰি ল'লোঁ পলিউশ্যনৰ ওপৰত আমি এটা পেৰেগ্ৰাফ লিখিবলৈ দিয়া হ'ল। সেই পেৰেগ্ৰাফটো তেখেতৰ কেনেকুৱা আইডিয়া প্ৰেজেণ্টেশ্যন কৰে আৰু সেই আইডিয়াটো তেওঁৰ সংগতি আছেনে নাই, যেনেকৈ লিখিছে এটা পেৰেগ্ৰাফৰ বা এটা বাক্যৰ লগত আন এটা বাক্যৰ যিটো সংগতি থকা বুলি যিটো সহসম্বন্ধ সংগতি, সেই সংগতিটো আছেনে নাই আৰু প্ৰেজেণ্টেশ্যনটো কেনেকুৱা কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিহে আমি এইটো এটা গুড পেৰেগ্ৰাফ নে বেড পেৰেগ্ৰাফ সেইটো আমি ডিচাইড কৰিব পাৰোঁ। কিন্তু আমি হেণ্ড ৰাইটিং চাই বা পাঞ্চুৱেশ্যন মাৰ্ক চাই আমি কেতিয়াও ক'ব নোৱাৰোঁ যে এইটো এটা ভাল পেৰেগ্ৰাফ ৰাইটিং হৈছে। আশা কৰোঁ আপোনালোকে বুজি পাইছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 135, ইণ্টাৰেক্টিভ লিচেনিং মিনছ লিচেনিং। যেটো ইণ্টাৰেক্টিভ লিচেনিং হয় এইটো কি লিচেনিং হয়, এ কেয়াৰফুল টু হোৱাট ইজ ছেড এণ্ড ৰেছপণ্ডিং, অপশ্যন এ। যেটো অপশ্যন বি, কিউৰিয়চিটি টু হোৱাট ইজ ছেড, অপশ্যন সি, কেয়ারফুলি টু হোয়াট স্ট্রেস অ্যান্ড ইন্টোনেশন, অপশন ডি, টু জাজ দ্য স্পিকার মুড অ্যান্ড টন। আমি যদি শুদ্ধ আনসারটো চাওঁ, রাইট আনসার ইজ অপশন এ, কেয়ারফুল টু হোয়াট ইজ সেড অ্যান্ড রেসপন্ডিং। আমি প্ৰথমতে চাব লাগিব ইণ্টাৰেক্টিভ। ইণ্টাৰেক্টিভ মানে কি হয়, দুয়োফালৰ পৰা এক্টিভ। যেতিয়া আমি লিচেনিং কৰোঁ, যোনে কৈ আছে বা স্পিকিং কৰি আছে তেখেতৰ কথাটো শুনি আছোঁ আৰু সেইটো ৰেছপণ্ডিং কৰিব লাগিব, তেতিয়াহে ইণ্টাৰেক্টিভ হ'ব। অকল শুনিলে আমি পেচিভভাৱে শুনি থকা হ'লে এইটো ইণ্টাৰেক্টিভ নহ'ল। গতিকে ইণ্টাৰেক্টিভ হ'বলৈ হ'লে আমি কেয়াৰফুলি শুনিবও লাগিব কি কৈ আছে আৰু সেইটোৰ ওপৰত আমি ৰেছপণ্ডো কৰিব লাগিব, ৰেছপন্সো দিব লাগিব। সেইটো হ'ল আমাৰ ইণ্টাৰেক্টিভ লিচেনিং। আশা কৰোঁ আপোনালোকে বুজি পাইছে। আৰু বাকী যিকেইটা অপশ্যন দিয়া হৈছে ইয়াত, অপশ্যন বি, কিউৰিয়চিটি টু হোৱাট ইজ ছেড, এইটো কিউৰিয়চিটি ঠিকে আছে, হোৱাট ইজ ছেড কি ক'বলৈ বিচাৰিছে সেইটো আমাৰ কিউৰিয়চিটি থাকিব লাগে, বাট তাত ৰেছপণ্ডিং কৰা হোৱা নাই। কেয়াৰফুলি টু হোৱাট ষ্ট্ৰেছ এণ্ড ইণ্টোনেশ্যন, যিটো ৱাৰ্ডৰ যিটো ইণ্টোনেশ্যন, স্বৰৰ যিটো পাৰ্থক্য, সেইবিলাকৰ ওপৰতো গুৰুত্ব যদিও দিয়া হৈছে সেইটো আমাৰ এটা ইণ্টাৰেক্টিভ লিচেনিং নহয়। নেক্সট যদি আমি চাওঁ অপশ্যন ডি, টু জাজ দ্য স্পিকাৰ মুডছ এণ্ড টন, যিটো স্পিকাৰৰ মুড কি, মেজাজত কথা কৈ আছে বা টন কি টনত কথা কৈছে সেইটো জাজ কৰাটো এটা ইণ্টাৰেক্টিভ লিচেনিং নহয়। ইণ্টাৰেক্টিভ লিচেনিং হ'বলৈ হ'লে আমি স্পিকাৰে কি কৈ আছে সেইটোও শুনিব লাগিব আৰু তাৰ উপৰিও ৰেছপণ্ডো কৰিব লাগিব। আশা কৰোঁ আপোনালোকে বুজি পাইছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 136, স্কিনিং মিনছ ডাৰ্টিং অভাৰ মাছ অফ এ টেক্সট টু চাৰ্চ ফৰ। এইটো কুৱেশ্যন ছেম কুৱেশ্যনে প্ৰায় আগতে আমি কৰি আহিলোঁ। অপশ্যনবিলাক চাই লওঁ। অপশ্যন এ স্পেচিফিক আইটেম অৰ এ পিচ অফ ইনফৰমেশ্যন that we wish to discover, option B, the central idea, option C, the opinion of the author, option D, none of this. আশা কৰোঁ আপোনালোকে এনচাৰটো ধৰিব পাৰিছে। যেতিয়া আমি স্কেনিং কৰোঁ কি হয়, এইটো আমি স্পেচিফিক পিচ অফ ইনফৰমেশ্যনটো ডিছকভাৰ কৰিব বিচাৰোঁ। এইটো আপোনালোকে মনত ৰাখিব, খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 137, হুইচ অফ দ্য ফলোয়িং স্কিল আৰ অলছ' ন'ন এজ ৰেইনফৰ্চমেণ্ট স্কিল। আমাৰ যি স্কিল আছে, লেংগুৱেজ লাৰ্ণিং টিচিঙৰ যিটো স্কিল আছে, সেই স্কিলবিলাকৰ ভিতৰত আমি কোনবিলাক স্কিলক আমি ৰেইনফৰ্চমেণ্ট স্কিল হিচাপেও জানো। অপশ্যন এ, লিচেনিং এণ্ড স্পিকিং, অপশ্যন বি, স্পিকিং এণ্ড ৰাইটিং, অপশ্যন চি, ৰিডিং এণ্ড লিচেনিং, অপশ্যন ডি, ৰাইটিং এণ্ড লিচেনিং। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, স্পিকিং এণ্ড ৰাইটিং, অপশ্যন বি। স্পিকিং, আমাৰ যিবিলাক প্ৰডাক্টিভ স্কিল আছে সেই প্ৰডাক্টিভ স্কিলবোৰকে আমি ৰেইনফৰ্চমেণ্ট স্কিল হিচাপে জানো। যিটো প্ৰডাক্টিভ স্কিল হয় আমাৰ স্পিকিং আৰু ৰাইটিং, যিটোৰ পৰা আমি প্ৰডিউচ কৰিব পাৰোঁ, আমি যিটোৰ পৰা শব্দ উৎপন্ন কৰিব পাৰোঁ, বিভিন্ন ধৰণৰ আইডিয়া উৎপন্ন কৰিব পাৰোঁ, সেইটো হ'ল আমাৰ ৰেইনফৰ্চমেণ্ট স্কিল। আশা কৰোঁ আপোনালোকে বুজি পাইছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 138, দ্য ৰাইজ এণ্ড ফল অফ টন ইজ, যিটো আমাৰ টনৰ, যিটো কথা কোৱাতে যিটো আমাৰ টনৰ যিটো উচ্চ স্বৰ আৰু নিম্ন স্বৰ যিটো হয়, আমি কেতিয়াবা অলপ বেছি উচ্চ স্বৰত কথা কওঁ, কেতিয়াবা অলপ কোনো এটা বাক্যৰ আমি কিছুমান শব্দ আছে অলপ লাহে কওঁ, কিছুমান শব্দ আছে অলপ জোৰে কওঁ, সেইটো অৰ্থটো কি বুজায়? অপশ্যন এ ইণ্টোনেশ্যন, অপশ্যন বি পাঞ্চুৱেশ্যন, অপশ্যন চি ষ্ট্ৰেছ আৰু অপশ্যন ডি ষ্ট্ৰেইন।
আমি যদি শুদ্ধ আনসাৰটো চাওঁ ইণ্টনেশ্যন যিটো আমাৰ ভইচৰ যিটো ৰাইজ এণ্ড ফল যিটো আপাৰ এণ্ড লয়াৰ যিটো আপ এণ্ড ডাউন যিটো হয় সেইটো হ'ল আমাৰ ইণ্টনেশ্যন। আৰু পাঞ্চুৱেশ্যনটো আপোনালোকে জানে যিটো জ্যোতিচিহ্ন বুলি কোৱা হয় পাঞ্চুৱেশ্যন মাৰ্ক। আৰু ষ্ট্ৰেছটো হ'ল যে আমি কেতিয়াবা কোনো এটা শব্দত আমি জোৰ দি কথা কওঁ। ছাপ'জ আমি এটা বাক্য ক'ম, ছাপ'জ দ্য ইম্পৰ্টেঞ্চ অফ দ্য ইণ্ডিয়ান ফ্ৰীডম মুভমেণ্ট। যেতিয়া ইম্পৰ্টেঞ্চ এই শব্দটো এই পাৰ্টিকুলাৰ ৱাৰ্ডটোত আমি খুবেই গুৰুত্ব প্ৰদান কৰিলোঁ বা খুবেই জোৰ দিলোঁ, সেইটো হ'ল ষ্ট্ৰেইট। আৰু ষ্ট্ৰেইনটো হ'ল আমি কেতিয়াবা খুব জোৰে টানো, সেইটো হ'ল ষ্ট্ৰেইন। আশা কৰোঁ আপোনালোকে বুজি পাইছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। এইটো হ'ল কুৱেশ্যন নাম্বাৰ 139। হোৱাট ডু পিপুল ৰিড ফৰ প্লেজাৰ? প্লেজাৰ কাৰণে বা আনন্দৰ কাৰণে মানুহে কি পঢ়ে তলত দিয়া সমূহৰ ভিতৰত? অপশ্যন এ ৰিপৰ্ট, অপশ্যন বি ডিক্সনাৰিজ, অপশ্যন চি লিটাৰেচাৰ আৰু অপশ্যন ডি লেবেলছ। ৰাইট এনচাৰ ইজ অপশ্যন চি লিটাৰেচাৰ। যিটো প্লেজাৰৰ কাৰণে পঢ়া হয় সেইটো সাহিত্য, সেইবিলাক পঢ়া হয়। ৰিপৰ্টটো প্লেজাৰৰ কাৰণে পঢ়া নহয়, ডিক্সনাৰীও প্লেজাৰৰ কাৰণে পঢ়া নহয়, আৰু লেবেল যিবিলাক আছে সেই লেবেলবোৰো আমি প্লেজাৰৰ কাৰণে নপঢ়োঁ। আমি প্লেজাৰৰ কাৰণে পঢ়িবলৈ হ'লে আমি সাহিত্য পঢ়িব লাগিব, বিভিন্ন প্ৰকাৰৰ সাহিত্য আমি প্লেজাৰৰ কাৰণে পঢ়োঁ। কুৱেশ্যন নাম্বাৰ 140 অৰ্থাৎ লাষ্ট কুৱেশ্যন। প্ৰফিচিয়েঞ্চি টেষ্ট ইনক্লুড। যিটো প্ৰফিচিয়েঞ্চি টেষ্ট হয়, যিটো দক্ষতা হয়, এইটো আমি কিহৰ জৰিয়তে আমি টেষ্ট কৰিব পাৰোঁ? অপশ্যন এ ৰাইটিং, অপশ্যন বি ৰিডিং, অপশ্যন চি স্পিকিং, অপশ্যন ডি স্পিকিং এণ্ড ৰাইটিং। ৰাইট এনচাৰ ইজ অপশ্যন ডি স্পিকিং এণ্ড ৰাইটিং। স্পিকিং আৰু ৰাইটিঙৰ জৰিয়তে আমি প্ৰফিচিয়েঞ্চি বা দক্ষতা পৰীক্ষা কৰিব পাৰোঁ। আমি ৰিডিঙৰ জৰিয়তে আমি নোৱাৰোঁ, কোনোবাই পঢ়ি আছে সেইটো তেওঁৰ কেনেকুৱা দক্ষতা আছে সেইটো আমি কেতিয়াও পৰীক্ষা কৰিব নোৱাৰোঁ। আমি যেতিয়া কোনোবাই স্পিকিং কৰিব, যেতিয়া কোনোবাই কথা ক'ব, তেতিয়াহে তেখেতৰ কেনেকুৱা দক্ষতা আছে সেইটো আমি পৰীক্ষা কৰিব পাৰোঁ। আৰু নেক্সট আমি যেতিয়া ৰাইটিং কৰিব, সেই ৰাইটিংটো চাই কেনে আমি তাৰ পৰীক্ষা কৰিব পাৰোঁ। আশা কৰোঁ এই ভিডিঅ'সমূহৰ জৰিয়তে আপোনালোকৰ আগন্তুক হ'ব লগা টেট পৰীক্ষাত বিশেষভাৱে সহায়ক হ'ব। আৰু যদি এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। থেংক ইউ।